জীয়াৰী বুঢ়াৰী আমি বিধৱা ৬০-৭০ বছৰীয়া আমি সুৰক্ষিত নহয়। আজি আমাৰ নিচিনা বিধৱা মানুহৰ সুৰক্ষিত কোনে দিব? ছোৱালী দিব। নাবালক ছোৱালীক ৰাস্তাত আমাৰ নাৰীখিনিৰ কাৰণে সুৰক্ষা পুলিচ প্ৰশাসনে অসম চৰকাৰে দিব লাগে। আমি পঢ়া শুনা কৰিবলৈ যিহেতু ৰাস্তাত পথত ওলাই যাবই লাগিব। আমাক এনেকৈ হেৰি ৰখাটো যিহেতু আমাক একো আমাৰ কাৰণে একো পোৱা নাই। আমি বৰ্তমান আমি এনেকৈ ল'ৰাৰ কাৰণে ভয় কৰি আমি ওলাই যাব যদি নোৱাৰোঁ, আমাৰ কাৰণেতো বহুত এটা দুখৰ কথা, লজ্জাজনক কথা। আমাৰ অসমবাসীৰ কাৰণে বহুত এটা, নাৰীসকলৰ কাৰণে বহুত লজ্জাজনক কথা। আমি অসমত থাকি পেলাই আমি নাৰী হ'লোঁ বুলি আমি ওলাই যোৱা হেৰি নাই। আমাক আজিলৈকে আমি ফ্ৰীডম পোৱা নাই যিহেতু নাৰী হিচাপে, সেইটো কাৰণে বিচাৰোঁ যে উচিত শাস্তি পোৱাটো বিচাৰোঁ। সেই সময়ত ভিগৰ দৰে এটা অঞ্চলত কি মহিলাসকলে দিনৰ 2 বজাতে ঘৰত সোমাই যাব লাগিব নেকি? নোৱাৰে। এতিয়া ওলাইতো বাদ দিছোঁ, ঘৰত থাকিবলৈকে ভয় লগা হৈছে। এতিয়া টিউচন, স্কুল, কলেজ একোতে হেৰি নোহোৱা হৈছে। এতিয়া কিমান দিন হৈছে কলকাতা সেইটো কেছ, দুদিনমান প্ৰতিবাদ কৰিয়ে প্ৰতিবাদৰ পিছত গ'লগৈ। এতিয়া গাড়ী আমাৰ ঢিঙতে ইমান সৰু ছোৱালীজনী লগত টিউচন আহোঁতে সেয়া কৰিলে। আমি কেনেকৈ কোনটো ভৰসা জীয়াই থাকিম? আমাক কি আঁচনি দি আমাক কিনি লৈছে নে? আমাক কি কৰিছে মানে? আমি তেনেকৈ থাকিব লাগিব নেকি? আমাক কোনো হেৰি নাই, আমাৰ ন্যায় নাই। আমাক কিহৰ কাৰণে এনেকৈ আছে? কি ক'ম মানে, আমি মা গৰ্ভত থাকোঁতে যিখিনি সুৰক্ষা নাছিলোঁ, এতিয়া এনেকুৱা এখন চহৰত আমি সুৰক্ষা নাই। আৰক্ষী থাকিও নথকা হৈছে। আমাক কি সুৰক্ষা নাপাম নেকি? যদি আৰক্ষী একো কৰিব ব্যৱস্থা কৰিব নোৱাৰে, তেতিয়াহ'লে আমাক কওক, আমি কি যি কৰিব লাগে আমি ব্যৱস্থা লওঁ। সেইটোৱে আমাৰ পৰা অনুৰোধ আৰু একো নহয়। কিয় আজিকালি আমি জীয়াৰী বুঢ়াৰী আমি বিধৱা ৬০-৭০ বছৰীয়া আমি সুৰক্ষিত নহয়। বাই ভনী মই নিজে ওলাই আহিব নোৱাৰোঁ, মই নিজে ওলাব নোৱাৰোঁ। আজি আমাৰ নিচিনা বিধৱা মানুহৰ সুৰক্ষিত কোনে দিব? ছোৱালী দিব।